নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 19 জুন। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল কৃষকৰ বাবে আহি গ'ল নতুনকৈ এক বিশেষ আপডেট। লগতে যিসকল মানুহৰ ঘৰত চৰকাৰী গেছ আছে, সেইসকল মানুহে অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিৰ চৰকাৰী গেছ লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, চৰকাৰী গেছ লৈ এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে, আপোনাৰ LPG ছাবচিডিৰ কোনো বাধা নোহোৱাকৈ সক্ৰিয় ৰাখক। তো আপোনালোকৰ ঘৰত যদি প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ গেছ কানেকশ্যন আছে, তেন্তে অতি সোনকালে কৰিব লাগিব এইখন গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনালোকে নাপাব ছাবচিডিৰ টকা। তাৰপিছত কোৱা হৈছে 30/6/2026। তো আপোনালোকে 30/6/2026 তাৰিখৰ ভিতৰত কৰিব লাগিব এইখন গুৰুত্বপূৰ্ণ কাম। কি কাম কৰিব লাগিব আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো ইয়াতে লিখা আছে 30/6/2026 তাৰিখৰ আগতে আপোনাৰ EKYC সম্পন্ন কৰক। তাৰপিছত আৰু লিখা আছে LPG ছাবচিডি লাভ কৰিবলৈ বায়'মেট্ৰিক আধাৰ প্ৰমাণীকৰণ EKYC এতিয়া বাধ্যতামূলক। তো যিসকল মানুহৰ ঘৰত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ গেছ কানেকশ্যন আছে, সেইসকলে কৰিব লাগিব EKYCৰ কাম। EKYCৰ অন্তিম তাৰিখ 30/6/2026। তো আপোনালোকে অহা 30 তাৰিখৰ ভিতৰত কৰিব লাগিব নিজৰ EKYCৰ কাম, অন্যথা আপোনালোকে নাপাব প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ গেছৰ ছাবচিডিৰ টকা। তো যিসকল মানুহে এতিয়ালৈকে EKYC কৰা নাই, সেইসকলে অতি সোনকালে কৰি লওক। ক'ত গৈ কৰিব আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো ইয়াতে লিখা আছে ইণ্ডিয়ান অইল অন এপৰ জৰিয়তে সহজে আপোনালোকে EKYC সম্পন্ন কৰক। 2 নম্বৰ লিখা আছে, অথবা আপোনাৰ LPG ছাবচিডিৰ ডিলাৰশ্বিপ লৈ গৈও কৰিব পাৰিব EKYCৰ কাম। ইয়াৰ লগতে আৰু কোৱা হৈছে এই প্ৰক্ৰিয়া সহজ আৰু সম্পূৰ্ণ বিনামূলীয়াকৈ EKYCৰ কাম আপোনালোকে কৰিব পাৰিব। তেতিয়া আপোনালোকক দিবলৈ লৈছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো ইয়াতে উল্লেখ কৰা অনুযায়ী ভাৰত চৰকাৰে 9 কোটি কৃষকসকলৰ বেংক একাউণ্টত প্ৰদান কৰিব PM কিষাণ আঁচনিৰ টকা। এই বিষয়ত আপোনালোকক মোবাইল স্ক্ৰীনত দেখুৱাই দিছোঁ। পীযুষ হাজৰিকা ডাঙৰীয়াই এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে, কৃষক ৰাইজক জনাবলৈ পাই সুখী হৈছোঁ যে চলিত মাহৰ 20 তাৰিখ অৰ্থাৎ শনিবাৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ 23 নং কিস্তি আপোনালোকৰ বেংক একাউণ্টত সোমাব। আমাৰ অন্নদাতাসকলৰ কল্যাণ আৰু বিকাশৰ স্বাৰ্থত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰম্ভ হোৱা এই বিশেষ পদক্ষেপে এতিয়া সহস্ৰ কৃষক ভাই বন্ধুৰ মুখত হাঁহি বিৰিঙাবলৈ সাজু হৈছে। গতিকে অনাগত দিনত কৃষকসকলৰ উত্তৰণৰ বাবে নিঃস্বাৰ্থভাৱে কাম কৰি যাবলৈ ভাৰত আৰু অসম চৰকাৰ প্ৰতিজ্ঞাবদ্ধ। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল কৃষকৰ বেংক একাউণ্টত সোমাব PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তিৰ ধন। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে আৰু PM কিষাণ আঁচনিৰ EKYC বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আৰু লেণ্ড শেডিং কৰিছে, তেন্তে আপোনাৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ টকা সোমাব। আৰু যিসকল কৃষকে এই 3খন কাম কৰা নাই, সেইসকল কৃষকে নাপাব PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তিৰ ধন। তো কৃষকসকলে অহাকালিয়ে নিজৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ টকা লাভ কৰিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব।